মৰিয়নীত অৰুণোদয় 3.0 আঁচনিৰ শুভাৰম্ভণি সভা অনুষ্ঠিত। অৰুণোদয় 3.0 আঁচনিৰ আজি গুৱাহাটীত আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এই অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰ প্ৰদৰ্শন কৰি প্ৰতিখন পঞ্চায়তে অৰুণোদয় হিতাধিকাৰীসকলক লৈ একোখনকৈ সভা অনুষ্ঠিত কৰে। মৰিয়নী সমষ্টিৰ অন্তৰ্গত 19 নং বালিজান গাঁও পঞ্চায়ততো 2000তকৈ অধিক মহিলাৰ উপস্থিতিত এই সভা অনুষ্ঠিত কৰি মুখ্যমন্ত্ৰীৰ গুৱাহাটীৰ পৰা অৰুণোদয় 3.0 আঁচনিৰ শুভাৰম্ভণি অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰ প্ৰদৰ্শন কৰে। পঞ্চায়তটোৰ 2064 গৰাকী মহিলাই এই আঁচনি পাবলৈ সক্ষম হয় যদিও আৰু বহু মহিলাই এই আঁচনি নোপোৱাত আপত্তি কৰা দেখা যায় পঞ্চায়তৰ প্ৰতিনিধিসকলক। আমি অৰুণোদয় আঁচনি নাই পাই ইমান শাদি কৰা यहाँ आछि मान बছৰ এতিয়া অৰুণোদয় আঁচনি নাই পাই আমি কাগজ পত্ৰ গিলা জেৰক্স করে আমি ওয়ার্ড কে দিলি ওয়ার্ড নম্বর কে লবি এতিয়া লেখা নাই পাই এটা খানা আজি আইলি কোনটা ওয়ার্ড লাগে বেউলা ওয়ার্ড নাম কি বেউলা বেউলা কি বেউলা কি লাগতে হ্যাঁ এখন না নাম্বার ওয়ার্ড বেউলা খালি আপোনালোকৰ নাই পাইছে নহয় কি বলবি সরকারকে কি বলবি ওটা বল নাই পাইছি ওটাই বলছি আমরা পাবো লাগে আমি নাই পাইছি দিলি নাই পাইছি ওটা কারণে আমি জানাচ্ছি আজি নাই পাইছি আমি পাবো লাগে অরুণোদয় আঁচনি নাই পাই আমরা কোনো নাই পাই সরকার দিলে বস্তু নাই পাই এটা কারণে আমি জানাচ্ছি কোনো নাই পাইছি বলতে গেলে আমাদের গ্যাস চাউল পাই অকল চাউল পাই এরকম ঘর নাই পাই আর অরুণোদয় আঁচনি নাই পাই কিবা কিবি আঁচনি গিলা কোনো নাই পাই গ্যাস পাইলি বাৰু ঘর নাই পাই অরুণোদয় আঁচনি নাই পাই ইমান দিন গেলে পাবো লাগে বলে করে আমি জানাচ্ছি। কেইবাগৰাকী পঞ্চায়ত প্ৰতিনিধি অৰুণোদয় আঁচনি নোপোৱাসকলৰ বিষয়ে সোধাত এইদৰে কয়। আমার 8 নং ওয়ার্ডৰ 19 নং বালিজান গাঁও পঞ্চায়ত 8 নং ওয়ার্ডৰ 8 নং ওয়ার্ডৰ এই আপোনাৰ অৰুণোদয় কিমান গৰাকী পাই আছে এতিয়া বৰ্তমান 115 জনে পাই আছে আৰু পাবলগীয়া নাই নেকি নে আছে পাবলগীয়া বহুত আছে আমাৰ দিব পৰা নাই নেকি ৰেচন কাৰ্ড হিচাপত যে কৈছিলে যে যিমান প্ৰত্যেক গৰাকী ৰেচন কাৰ্ড পোৱাখিনি গোটেইখিনিহে পাব বুলি কৈছিলে কিন্তু আজি তাৰিখলৈকে মানে আমাৰ মুঠতে 115টাহে আহিছে আৰু বাকি আমাৰ টোটেল আছিলে 277 আছিলে তাতে আমাৰ বহুত থাকি গৈছে আৰু পাবলগীয়াটো বেছিভাগটোৱে আছে আৰু কম ভাগটো পাইছো যি 4জন কমিটি যিটো আছিলে সিহঁতিহে তেনেকা কৰিলে যে কেনেকা কাক দিলে কাক নাই দিয়া এইটো মই গম নাপাওঁ মই বেছি দিন হোৱা নাই মেম্বাৰ উঠি কমিটি আছে 4জন সিহঁতি কেনেকা মানে দিলে কাক দিলে সেইটো মই নাজানো কিন্তু মই যিটো বৰ্তমান গম পাইছো সেইটোহে মই মানে কৈ আছো কিন্তু ৰাইজে মোক ধৰিছে যে বোলে তুমি মোক দিয়া নাই বুলি কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াই মোক আমাক যিমানটো দিব সিমানটোহে নদিম তাতকে যদি আমাক নিদিয়াকে আকৌ আমি যদি উপায় দি সেইটো দিম বুলি ক'লেতো নহব এতিয়া এই সেইটোতে নিদিব নেকি আকৌ বাকী যিবিলাক যে অৰুণোদয় নাই পোৱা সেইখিনি কৈছে যে আমি ভোট নিদো বুলিহে কৈ আছে ভোট নিদো বুলি ক'লেতো নহব আপুনি কি কৰিব তেওঁলোকক সিহঁতে কৈছে যে আমাক অৰুণোদয় লাগে বুলি কৈছে অৰুণোদয় লাগিব বুলি কৈছে আৰু আলোচনা কৰিছে নাই উৰ্ধতম কৰ্তৃপক্ষৰ লগত যে এনেকে আপুনি জনাইছে নাই যে এনেকে এইটো আলোচনা কৰা হৈ আছে আৰু জনাই আছো ঠিক আছে এই অৰুণোদয় কিমান পাইছে আপোনাৰ ৱাৰ্ডত কিমান জনে পায় 160 ওপৰত আছে 900 নে 160 যিহেতুকে এতিয়া মুখ্যমন্ত্ৰীয়ে নিৰ্বাচনৰ ওপৰত লক্ষ্য কৰি অৰুণোদয় দিছে হয় জানো আমাৰ ৱাৰ্ডটো 320 আমাৰ দুটা বুথ তাৰমানে দুটা বুথ 320 টা হ'ব মুখ্যমন্ত্ৰীয়ে নিৰ্বাচনৰ ওপৰত লক্ষ্য কৰি মহিলাসকলক অৰুণোদয় দিছে এতিয়া ধৰক আপুনি এই অৰুণোদয় যি আঁচনি পাইছে কেনেকুৱা হ'ব ইয়াৰ প্ৰভাৱ পৰিব নাই কৰিব কেলে নপৰিব বহুতৰ স্বাৱলম্বী হৈছে কিটা পইচা পায় কিছুমানৰ হেৰি ঘৰৰ চলাবলৈ হৈছে ল'ৰা ছোৱালী পঢ়া শুনাৰ ক্ষেত্ৰতো বহুতৰ পৰা হেৰি হৈছে আপোনাৰ ৱাৰ্ড আছে ৰাস্তা আছে কেতিয়া হ'ব
ৰাইজে সুধিছে নহয় ইলেকশ্যনৰ পাছতে হ'ব সেইটো আৰু ইলেকশ্যনৰ পাছতে হ'ব বুলি কৈছে এই সভাসমূহত উপযুক্ত স্থান আৰু আসনৰ ব্যৱস্থা নকৰাত ক্ষোভ প্ৰকাশ কৰিছে বহু মহিলাই। অৰুণোদয় আঁচনিৰ 9,000 টকা এককালীন পাই উৎফুল্লিত হৈ মহিলাসকলে ধন্যবাদ দিলে ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ লগতে বিধায়ক ৰূপজ্যোতি কুৰ্মীকো আৰু পুনৰ বিজেপি চৰকাৰ হোৱাৰ কামনা কৰিলে হিতাধিকাৰীসকলে। ইয়াৰ পৰা বিজেপি দলৰ আগন্তুক বিধানসভা নিৰ্বাচনৰ বাট মসৃণ হোৱা পৰিলক্ষিত হৈছে। ভাল লাগিলে, লাখ লাখ ধন্যবাদ দিছোঁ। অৰুণোদয় পাইছে পালোঁ, কেনেকুৱা লাগিছে ভাল লাগিছে। এতিয়া আৰু নিৰ্বাচন যে আহি আছে কোন মুখ্যমন্ত্ৰী হোৱাটো বিচাৰিছে আপোনালোকে হেমন্ত বিশ্ব শৰ্মা মামা হোৱা বিচাৰিছে মামাক আৰু আমাৰ মৰিগাঁও সমষ্টিত MLA কাৰ ওচৰত বিচাৰিছে ৰূপজ্যোতি কুৰ্মী তুমি লাগে লাগে। ঠিক আছে নমস্কাৰ, মোৰ নাম শ্ৰী টুনুমণি বৰুৱা। অৰুণোদয় পাইছে আপুনি অৰুণোদয় পাই আছোঁ, মই প্ৰথম পৰাই পাই আছোঁ। কোনটো ৱাৰ্ডত 8 নং ৱাৰ্ডত। হয়, এতিয়া কি ক'ব চৰকাৰক চৰকাৰক মই ধন্যবাদ জনাইছোঁ আৰু ফূৰ্তিও লাগিছে। মই প্ৰথম অৰুণোদয় দিয়াৰ পৰাই পাই আছোঁ, এটাও মিছ হোৱা নাই। আৰু কি আঁচনি পাইছে আপুনি মই অৰুণোদয় পাইছোঁ, তাৰপিছত আকৌ এই চাউল তাউলবোৰতো পায়ে থাকোঁ। এতিয়া আৰু কাৰ চৰকাৰ হোৱা বিচাৰে আকৌ এতিয়া বিজেপি চৰকাৰকে বিচাৰোঁ আৰু হয় নেকি আমাৰ মৰিগাঁও সমষ্টিৰ ৰূপজ্যোতি কুৰ্মী। মই প্ৰথমৰ পৰাই সেই বিজেপিতে হেৰি কৰি আছোঁ। এই বিধায়ক ৰূপজ্যোতি কুৰ্মী হোৱাত বিচাৰিছে হয় হয়। ঠিক আছে নামটো অৰুণোদয় পাই আছোঁ আৰু মোৰ নামটো হৈছে মেঘালী গগৈ। কোনটো ৱাৰ্ডৰ আপুনি আমি 8 নম্বৰ ৱাৰ্ডৰ অৰুণোদয় পাই আছে পাই আছোঁ। হয়, কেনেকুৱা লাগিছে অৰুণোদয় পাই আমাৰ বহুতেই ভাল লাগিছে। যিহেতু আমি এতিয়া ঘৰৰ এজনী গৃহিণী ধৰক আমাৰ এটা নিজৰ এটা উপাৰ্জন হিচাপে মানে যেতিয়া চৰকাৰে আমাৰ এইটো প্ৰদান কৰিছিলে আমাৰ বহুতেই ভাল লাগিছে। আমি হিমন্ত ছাৰৰ চৰকাৰ হোৱাটোৱে বিচাৰোঁ, বিজেপি চৰকাৰ হোৱাটোৱে। বিধায়ক কাক হোৱা বিচাৰিব ৰূপজ্যোতিকে বিচাৰোঁ। ৰূপজ্যোতি চাহকৈ লাগে হয়, তেওঁ সহায় কৰিছে কৈছে যে তেওঁ যথেষ্টখিনি কৰিছে। যিখিনি আমি আগতে পোৱা নাছিলোঁ ধৰক এতিয়া আমি বহুতেই পাইছোঁ বুলি ক'ব পাৰি। ভোট দিব তাৰমানে হয়, দিম। আমি প্ৰথমে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু সন্মানীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু আমাৰ বৰ্তমানৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াক আমি ধন্যবাদ জনাম। যি ধৰণে গোটেই অসমত অৰুণোদয় 3.0 আঁচনিটো দিছে, ঠিক সেইধৰণে আমাৰ এই 19 নং বালিজান পঞ্চায়ততো আমি পাইছোঁ আৰু গতিকে তেখেতক আমি ধন্যবাদ জনাম। আৰু লগতে আমাৰ চেনেলৰ পৰা অহা আমি সূৰ্য দাস ডাঙৰীয়া তেখেতক আমি ধন্যবাদ জনাইছোঁ। আমাৰ পঞ্চায়তত বৰ্তমান 2064 গৰাকী মহিলা পৰিয়ালে পাই আছে। হয়, যিসকলে পোৱা নাই তেওঁলোকৰ কাৰণে আগন্তুক দিনত আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় দিম বুলি কৈছে আৰু আমি আশা কৰিছোঁ আমি আঁচনি আমি পাম। গতিকে আমি চৰকাৰখনকো আমি জীয়াই ৰাখিব লাগিব। গতিকে মহিলাসকলক আমি আজি অনুৰোধ জনাইছিলোঁ তেখেতসকলে চৰকাৰখন আনক আৰু আগন্তুক দিনত আমাৰ বহুতো নোপোৱা মহিলা আছে। যিহেতুকে বালিজান পঞ্চায়তখন এখন একেবাৰে দুখীয়া পঞ্চায়ত বুলি ক'ব লাগিব, চাহ বাগিচা অধিকৃত অঞ্চল আৰু আমাৰ দুখন গাঁও ডাঙৰ গাঁও আছে। এখন আমাৰ আহোম সম্প্ৰদায়ৰ লোক আছে, এখন মাইনৰিটি সম্প্ৰদায়ৰ লোক আছে। তেখেতসকলো যথেষ্ট দুখীয়া। গতিকে আগন্তুক দিনত আমি এই অৰুণোদয় আঁচনি মুখ্যমন্ত্ৰী মহোদয়ৰ পৰা অলপ বেছিকৈ আশা কৰিম। মৰিয়নিৰ পৰা সূৰ্য দাসৰ ৰিপৰ্ট, NX Press।